ওম শান্তি ৫ জুন ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, বেহদৰ সুখৰ কাৰণে তোমালোকে বেহদৰ জ্ঞান পোৱা। তোমালোকে পুনৰ ৰাজযোগৰ শিক্ষাৰে বাটচাহি লৈ আছা। প্ৰশ্ন: তোমালোকৰ ঈশ্বৰীয় কুটুম কোনটো কথাত একেবাৰে অনন্য? উত্তৰ: এই ঈশ্বৰীয় কুটুমত কোনোবা এদিনীয়া সন্তান, কোনোবা ৮ দিনীয়া, কিন্তু সকলোৱে পঢ়ি আছে। পিতাই শিক্ষক হৈ নিজৰ সন্তানসকলক পঢ়াই আছে। এইটো অনন্য কথা। আত্মাই পঢ়ে, আত্মাই কয় বাবা। বাবাই আকৌ সন্তানসকলক ৮৪ জন্মৰ কাহিনী শুনায়। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. কোনো কথাত সংশয় বুদ্ধিৰ হ'ব নালাগে। মহাবীৰ হৈ মায়াৰ ধুমুহাক অতিক্ৰম কৰিব লাগে। এনেকৈ যোগযুক্ত হৈ থাকা যাতে মায়াৰ ধুমুহাই অস্থিৰ কৰিব নোৱাৰে। ২. বুদ্ধিমান হৈ নিজৰ জীৱন ঈশ্বৰীয় সেৱাত লগাব লাগে। সঁচা আত্মিক সমাজকৰ্মী হ'ব লাগে। আত্মিক পঢ়া পঢ়িব লাগে আৰু আনকো পঢ়াব লাগে। বৰদান: অহম আৰু বহম, অহংকাৰ আৰু অনুমান সমাপ্ত কৰি দয়াশীল হওঁতা, বিশ্ব কল্যাণকাৰী হোৱা। বিস্তাৰ: যেনেকৈ অৱগুণধাৰী কঠোৰ সংস্কাৰধাৰী, কম বুদ্ধিৰ, সদায় গ্লানি কৰোতা আত্মা নহওক কিয়, যি দয়াশীল বিশ্ব কল্যাণকাৰী সন্তান, তেওঁলোকে সকলো আত্মাৰ প্ৰতি বিধিসন্মত হোৱাৰ লগতে স্নেহ সম্পন্নও হ'ব। কেতিয়াও এইটো অনুমান কৰি নল'ব যে এওঁতো কেতিয়াও পৰিৱৰ্তন হ'বই নোৱাৰে, এওঁতো হয়েই এনেকুৱাই, বা এওঁ একো কৰিব নোৱাৰে, ময়েই সকলো, এওঁ একোৱেই নহয়। এনেকুৱা অহংভাৱ আৰু অনুমান এৰি দুৰ্বলতা বা বেয়াখিনি জানিও ক্ষমা কৰোতা দয়াশীল সন্তানসকলে বিশ্ব কল্যাণৰ সেৱাত সফল হয়। শ্লোগান: য'ত ব্ৰাহ্মণৰ তন মন ধনৰ সহযোগ আছে, ত'ত সফলতা লগতে আছে। অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। আত্মাসকলে যেতিয়া তোমালোকৰ আত্মিক স্বৰূপ অনুভৱ কৰিব, তেতিয়া তেওঁলোক পিতাৰ প্ৰতি আকৰ্ষিত হৈ অহো প্ৰভুৰ গীত গাব আৰু দেহবোধৰ পৰা সহজে অৰ্পণ হৈ যাব। অহো আপোনালোকৰ ভাগ্য, অহো মোৰ ভাগ্য। এই ভাগ্যৰ অনুভূতিৰ কাৰণে দেহ আৰু দেহৰ সম্বন্ধৰ স্মৃতি ত্যাগ কৰি দিব। ওম শান্তি।